নমস্কাৰ গাইজ। শিৱসাগৰত যি এই ভয়াৱহ বানপানী হ'ল, এই বানপানীত বহুতৰে ঘৰ দুৱাৰ, খেতি পথাৰ, তাৰোপৰি গৰু ছাগলী, ম'হ, হাঁহ কুকুৰা সকলোবিলাক অনিষ্ট হৈছে। তাৰোপৰি মানুহ প্ৰায় 50জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে। কাৰোবাৰ মাক হেৰাইছে, কাৰোবাৰ বাপেক হেৰাইছে, কাৰোবাৰ ল'ৰা ছোৱালী হেৰাইছে। কিন্তু তাৰ মাজতে আমি এটা কথা ক'ব লাগিব, আগতে যেনেকৈ জুবিন দাই বানপানী হ'লেই সাহাৰ্য বিচাৰি যায়, সাহাৰ্যৰ কাৰণে আগবাঢ়ি যায়, ঠিক তেনেকৈ এইবাৰ কিন্তু যিমানবিলাক ইউটিউবাৰ আছে, শিল্পী সমাজ আছে, যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে, ছ'চিয়েল মিডিয়া যিমানবিলাক এক্টিভ আছে, সকলোবিলাকেই, তাৰোপৰি কিছুমান উঠি অহা কিছুমান যুৱক, বহুত কেইজন তেওঁলোকে কিন্তু বহুত সহায় কৰিছে। খোৱা বস্তুটো মানে হিচাপ কৰিব নোৱাৰাকৈ দিছে। মানে 1 মাহ 2 মাহ 3 মাহলৈকে মানে খোৱা বস্তুৰ কোনো নাটনিয়ে নহ'ব বুলি কৈছে, যিমানবিলাকে মানে সেই খাদ্য সামগ্ৰীবিলাক পাইছে। কিন্তু এতিয়া বহুতো কণ্টেণ্ট ক্ৰিয়েটৰে বা বহুতো ইউটিউবাৰে আৰু চৰকাৰেও সাহাৰ্য প্ৰদান কৰিছে। আৰু এইটো কথা ঠিক যে জুবিনদাৰ আদৰ্শেৰে আমাৰ যি জুবিন যুগৰ যি মানুহ, সকলোৱে আগবাঢ়ি আহিছে। সেয়ে ভাল লাগিছে। হয়, জুবিন দা আমাৰ কাষত নাই, কিন্তু জুবিন দাই আমাক যিখিনি শিকাই থৈ গ'ল, মানুহৰ বাবে মানুহক ভাল পাব লাগে, মানুহৰ কাৰণে কাম কৰিব লাগে, মানুহৰ পৰা আশীৰ্বাদ ল'ব লাগে, কেতিয়াও অভিশাপ ল'ব নালাগে, এই কথাটা কিন্তু শিকাই থৈ গ'ল। জয় জুবিন দা, জয় আই।